দুই চাইডত দুটা পৰিয়ালৰ তাৰমানে এটা পৰিয়াল হ'ল এইটো চিৰা দৈ খোৱাৰ কাৰণে হৈছিল, খালী পেটত চিৰা দৈ খাইছিল নেকি, সেইকাৰণে অলপ মানে ফুড পয়জনিং হিচাপে বমি হৈছে। তাতে আছে 5টামান, এইকেইটা হস্পিটেলত ইয়াত আনি চেলাইন টেলাইন দিয়া হৈছে। এতিয়া মানে ষ্টেবল হৈছে আৰু এতিয়া ভাল পাইছে সিহঁতে। তাৰপিছত আৰু এটা পৰিয়ালে কিবা সিহঁতৰ আলহী মাতা কিবা ভোজ খোৱাৰ পিছত হৈছিল, তেওঁলোকৰ 8জনমান আছিল, তেওঁলোকৰো বৰ্তমান চিকিৎসা চলি আছে। এতিয়া ঠিক হ'ব বুলি ভাবিছোঁ। আৰু পাথেঘাট PHC কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা লৈ তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছে। কিমানজন ব্যক্তি আছে এতিয়া? এতিয়া ইয়াতে আছে 10-12জনমান আছে এতিয়া। মানুহকেইজন ইয়াৰে হয়নে বেলেগ? লোকেল চব লোকেল। দুখন দুখন ভিন্ন ঘৰত, এখনত মানে এই চাৰ্ডৰ কিবা মানে হেৰি খাইছিলে, দৈ চিৰা খাইছিল, খালী পেটত আছিল কিজানি তেনেকৈ। আৰু এটা কিবা আলহী মাতা কিবা ভোজ ভাত খোৱাৰ পিছত পাইছিল। এটা হ'ল বমি, পেটৰ বিষ, বমি, এনেকুৱা ধৰণৰ। শিশু 2টা আছে নেকি, 2টা আছে শিশু। নাই তেনেকুৱা দেখা নাই, আৰু এতিয়ালৈ অহা নাই। ধৰক 5টামান বজাৰ পৰা হৈছেতো, এইটো এতিয়ালৈ বাঢ়া নাই। আৰু দুই চাইডত দুটা পৰিয়ালৰ তাৰমানে এটা পৰিয়াল হ'ল এইটো চিৰা দৈ খোৱাৰ কাৰণে হৈছিল, খালী পেটত চিৰা দৈ খাইছিল নেকি, সেইকাৰণে অলপ মানে ফুড পয়জনিং হিচাপে বমি হৈছে। তাতে আছে 5টামান, এইকেইটা হস্পিটেলত ইয়াত আনি চেলাইন টেলাইন দিয়া হৈছে। এতিয়া মানে ষ্টেবল হৈছে আৰু এতিয়া ভাল পাইছে সিহঁতে। তাৰপিছত আৰু এটা পৰিয়ালে কিবা সিহঁতৰ আলহী মাতা কিবা ভোজ খোৱাৰ পিছত হৈছিল, তেওঁলোকৰ 8জনমান আছিল, তেওঁলোকৰো বৰ্তমান চিকিৎসা চলি আছে। এতিয়া ঠিক হ'ব বুলি ভাবিছোঁ। আৰু পাথেঘাট PHC কৰ্তৃপক্ষই তৎকালীনভাৱে ব্যৱস্থা লৈ তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছে। কিমানজন ব্যক্তি আছে এতিয়া? এতিয়া ইয়াতে আছে 10-12জনমান আছে এতিয়া। মানুহকেইজন ইয়াৰে হয়নে বেলেগ? লোকেল চব লোকেল। দুখন দুখন ভিন্ন ঘৰত, এখনত মানে এই চাৰ্ডৰ কিবা মানে হেৰি খাইছিলে, দৈ চিৰা খাইছিল, খালী পেটত আছিল কিজানি তেনেকৈ। আৰু এটা কিবা আলহী মাতা কিবা ভোজ ভাত খোৱাৰ পিছত পাইছিল। এটা হ'ল বমি, পেটৰ বিষ, বমি, এনেকুৱা ধৰণৰ। শিশু 2টা আছে নেকি, 2টা আছে শিশু। নাই তেনেকুৱা দেখা নাই, আৰু এতিয়ালৈ অহা নাই। ধৰক 5টামান বজাৰ পৰা হৈছেতো, এইটো এতিয়ালৈ বাঢ়া নাই। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।